আজি এই প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আপোনালোকে জানে যে যোৱাকালি আমাৰ ধুবুৰী লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াৰ ওপৰত যি বৰ্বৰ অত্যাচাৰ চলাইছে আৰু আমি এইটো ভাবোঁ যে ইয়াৰ লগত ডাইৰেক্ট যোগাযোগ আছে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আমি ৰূপসী ব্লক কংগ্ৰেছৰ তৰফৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰ আমি পদত্যাগ দাবী কৰিছোঁ, যাতে মানে আৰু অসমত আৰু এনেকুৱা ঘটনা আৰু দুনাই নহয়। ইয়াৰ কাৰণে আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আৰু আপোনালোকে জানে যে যি গুণ্ডাৰাজ চলি আছে অসমত, প্ৰতিটো ক্ষেত্ৰতে গুণ্ডাৰাজ চলি আছে আৰু মুখ্যমন্ত্ৰীয়ে বিশেষকৈ যিটো মানে বাইট দিছে, ইয়াৰ প্ৰতিক্ৰিয়া জনাইছে, ইয়াৰ ওপৰত আমি বিশেষকৈ বহুত ক্ষুণ্ণ হৈছোঁ। কিয়নো তেখেতে কৈছে যে কলা কাপোৰ বান্ধি মুখত বান্ধি এই ঠাইত মানে আহিবই, এনেকুৱা মানে প্ৰতিক্ৰিয়া জনাইছে। ইয়াৰ পৰা আমি বুজিব পাৰিছোঁ যে তেওঁলোকে নিশ্চয় ইয়াৰ লগত জড়িত আছে। গতিকে আমি ৰূপসী ব্লক কংগ্ৰেছৰ তৰফৰ পৰা তেখেতৰ আমি পদত্যাগ দাবী কৰিছোঁ। হয়, আজি আমাৰ মন্দিয়া সমষ্টিৰ কংগ্ৰেছ কৰ্মী আমাৰ ৰূপসী ব্লক কংগ্ৰেছৰ সংখ্যালঘু বিভাগ ব্লক কংগ্ৰেছ উদ্যোগত আজি আমি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতিকৃতি দাহ কৰিছোঁ। যোৱাকালি আপোনালোকে অৱগত যে আমাৰ সাংসদ সন্মানীয় ৰকিবুল হুছেইন ডাঙৰীয়া তেখেতে নগাঁও জিলাৰ ৰূপহীত এখন দলীয় সভাত অংশগ্ৰহণ কৰিবলৈ যাওঁতে ৰাস্তাত একাংশ দুষ্কৃতিকাৰীয়ে আৰু দুষ্কৃতিকাৰীসকল হ'ল বিজেপিৰ ছত্ৰছায়াত চলা দুষ্কৃতিকাৰীসকলে আমাৰ সাংসদ ডাঙৰীয়াক আক্ৰমণ কৰিছে আৰু আক্ৰমণ কৰি যোৱাৰ ইতিমধ্যে কেইবা ঘণ্টা পাৰ হৈ গৈছে, কিন্তু অসম পুলিচে এতিয়ালৈকে এজনো দোষীক কৰায়ত্ব কৰিব পৰা নাই। আনহাতে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি তুলনা মন্তব্য, সেই মন্তব্য প্ৰকাশ পাইছে যে এই ঘটনাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জড়িত আছে। তেওঁলোকৰ ছত্ৰছায়াত আমাৰ সাংসদ ডাঙৰীয়াক জীৱনে মাৰাৰ যি ষড়যন্ত্ৰ ৰচিছে তাক আমি তীব্ৰভাৱে গৰিহণা দিছোঁ। আমি সমগ্ৰ অসমৰ কংগ্ৰেছ কৰ্মীয়ে আমি গৰিহণা দিছোঁ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰত্যেক দাবী কৰিছোঁ, অসমৰ ডিজিপিৰ প্ৰত্যেক দাবী কৰিছোঁ যে এজন সাংসদৰ যদি নিৰাপত্তা তেওঁলোকে দিব নোৱাৰে, তেন্তে সাধাৰণ জনতা সাধাৰণ ৰাইজে নিৰাপত্তা ক'ত দিব। গতিকে এয়া বিজেপিৰ এক গভীৰ ষড়যন্ত্ৰ। বিজেপিয়ে কংগ্ৰেছৰ বিৰুদ্ধে যি ষড়যন্ত্ৰ ৰচিছে তাৰে এটা অংশ হিচাপে ৰকিবুল হুছেইন ডাঙৰীয়াক এনেকুৱা শাৰীৰিকভাৱে আক্ৰমণ কৰিছে। আৰু এটা কথা আমি কৈ দিব বিচাৰিছোঁ যে আমি কংগ্ৰেছ কৰ্মীসকল আমাৰ কংগ্ৰেছ দল গঠন হৈছিল যেতিয়া ভাৰত পৰাধীন আছিল। গতিকে সেই দলৰ সদস্যক কেতিয়াও ভয় ভাবুকিৰে বা মাৰপিট কৰি কেতিয়াও কংগ্ৰেছৰ যি যুদ্ধ বা কংগ্ৰেছৰ যেনেকৈ ৰাইজৰ হকে যেনেকৈ থিয় দিব তাৰ পৰা বিতাড়িত কেতিয়াও কৰিব নোৱাৰে। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি হুঁশিয়াৰি প্ৰদান কৰিছোঁ, অতি সোনকালে দোষীসকলক কৰায়ত্ব কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু তেওঁ গৃহ বিভাগৰ দায়িত্বৰ পৰা তেখেতে প্ৰত্যাগ কৰিব লাগে।